বৃগ ৰাশি সাপ্তাহিক ৰাশিফল ২৭ জুলাইৰ পৰা ২ আগষ্ট ২০২৬। বৃগ ৰাশিৰ জাতক জাতিকা এই ৭ দিন আপোনালোকৰ জীৱনত এনে এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে যিটো আপুনি হয়তো কল্পনাও কৰা নাই। ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম নে ভাগ্য কণ্ঠ দিশত খুলিব সফলতাৰ দুৱাৰ। আনহাতে এটা সৰু ভুলে নষ্ট কৰিব পাৰে ডাঙৰ সুযোগ। গ্ৰহ নক্ষত্ৰই এই সপ্তাহত কি বিশেষ মেছেজ দিছে, কোনটো দিন হ'ব আটাইতকৈ শুভ, কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই নকৰিব, শেষলৈকে চাই থাকিব, কাৰণ শেষৰ গুৰুত্বপূৰ্ণ মেছেজে আপোনাৰ আগন্তুক সিদ্ধান্ত সলনি কৰিব পাৰে। প্ৰথমতে আহিছোঁ কোনটো দিশত খুলিব সফলতাৰ দুৱাৰ। এই সপ্তাহত বৃগ ৰাশিৰ ব্যক্তিসকলৰ সফলতাৰ দুৱাৰ বিশেষকৈ কৰ্মজীৱন, ধন সম্পত্তি আৰু নতুন সুযোগৰ দিশত খোলাৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি ৰৈ থকা এটা কাম আগবাঢ়িব পাৰে, কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব পাৰে অথবা নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা লাভজনক চুক্তিৰ সুযোগ পাব পাৰে আৰু চাকৰিয়ালসকলেও নিজৰ পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, অহেতুক কোনো ডাঙৰ সিদ্ধান্ত নল'ব আৰু সকলোকে সহজে বিশ্বাস নকৰিব। সঠিক সময়ত সঠিক সিদ্ধান্তই এই সপ্তাহত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ ধন সম্পত্তি। বৃগ ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই কিছু ইতিবাচক সংকেত দেখুৱাইছে। বহুদিন ধৰি যি আৰ্থিক বিষয়টোৱে আপোনাক চিন্তিত কৰি ৰাখিছিল, সেই ক্ষেত্ৰত লাহে লাহে উন্নতিৰ লক্ষণ দেখা যাব পাৰে। যদিও সকলো কাম একেলগে নহ'ব, কিন্তু সঠিক পৰিকল্পনা কৰিলে লাভৰ সম্ভাৱনা বৃদ্ধি পাব। যদি আপুনি চাকৰি কৰে তেন্তে নিজৰ পৰিশ্ৰমৰ মূল্য পোৱাৰ সম্ভাৱনা আছে। কোনো নতুন দায়িত্ব বা নতুন কামৰ সুযোগ পাব পাৰে, যিয়ে ভৱিষ্যতে ইনকাম বৃদ্ধিৰ পথ মুকলি কৰিব পাৰে। উচ্চপদস্থ ব্যক্তিৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে লাভ হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন যোগাযোগৰ দিশত আশাব্যঞ্জক হ'ব পাৰে। আগতে বন্ধ হৈ থকা কোনো লেনদেন পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনাও আছে। কিন্তু লাভৰ আশাত ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। ধন সম্পত্তিৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা সহায় বা পৰামৰ্শ লাভ কৰিব পাৰে। কিছুমানৰ বাবে ঘৰ, মাটি বা যান বাহনৰ সৈতে জড়িত বিষয়ত ইতিবাচক খবৰ অহাৰ সম্ভাৱনাও দেখা যায়। কিন্তু সকলো নথিপত্ৰত চহী কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। আকৰ্ষণীয় অফাৰ বা হঠাতে লাভৰ লোভত পৰি ডাঙৰ সিদ্ধান্ত নল'ব। সৰু সৰু সঞ্চয়ী ভৱিষ্যতে ডাঙৰ আৰ্থিক সুৰক্ষা দিব পাৰে। যদি আপুনি নতুন ইনকামৰ উৎস বিচাৰি আছে, তেন্তে এই সপ্তাহত কোনো নতুন চিন্তা বা নতুন সুযোগ আপোনাৰ সন্মুখলৈ আহিব পাৰে। সঠিক পৰিকল্পনা আৰু ধৈৰ্যই আগবাঢ়িলে ইয়াৰ পৰা ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। সপ্তাহটোৰ শেষৰ ফালে এটা ভাল খবৰ বা ইতিবাচক সুযোগ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। কিন্তু মনত ৰাখিব, ধন আহিলেই অতি উৎসাহিত হৈ অযথা খৰচ নকৰিব। বুদ্ধিমত্তাৰে ধন ব্যৱস্থাপনা কৰাটোৱেই এই সপ্তাহৰ আটাইতকৈ ডাঙৰ সফলতা হ'ব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো টকা পইচাৰ ক্ষেত্ৰত সাৱধানতা আৰু বিচক্ষণতাৰে আগবাঢ়িলে লাভজনক হোৱাৰ সম্ভাৱনা বহন কৰিছে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃগ ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত কৰ্মজীৱনত আপোনাৰ ধৈৰ্য আৰু নিষ্ঠাই ভাল ফল দিয়াৰ সম্ভাৱনা আছে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ মূল্য লাহে লাহে পোৱাৰ সুযোগ আহিব পাৰে। যদিও আৰম্ভণিতে কিছু প্ৰেছাৰ বা দায়িত্ব বৃদ্ধি হোৱা যেন অনুভৱ হ'ব পাৰে, সপ্তাহৰ মাজভাগত পৰিস্থিতি অধিক অনুকূল হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবে এই সময়ছোৱাত উচ্চপদস্থ বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আপোনাৰ কামৰ মানে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে আৰু নতুন দায়িত্ব বা নতুন প্ৰকল্পত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব পাৰে। যদি আপুনি নতুন চাকৰি বিচাৰি আছে, তেন্তে এই সপ্তাহত কোনো সাক্ষাৎকাৰ, ফোন কল বা ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। অফিচত সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কত জড়িত নহ'ব। নিজৰ কামত মনোযোগ দিলে সুনাম বৃদ্ধি পাব। গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা কোনো ব্যৱসায়িক লেনদেন সম্পূৰ্ণ হ'ব পাৰে। অংশীদাৰীৰ ব্যৱসায় কৰিলে সকলো সিদ্ধান্ত আলোচনা কৰি লোৱাটোৱেই লাভজনক হ'ব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে পৰিকল্পনা আৰম্ভ কৰিবলৈ সময় অনুকূল হ'ব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে বজাৰ বা সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। সপ্তাহটোৰ শেষৰ ফালে কৰ্মক্ষেত্ৰত এটা শুভ সুযোগ আহিব পাৰে,
যিটো আপোনাৰ ভৱিষ্যত উন্নতিৰ পথ মুকলি কৰিব পাৰে। নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখক আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। মুঠতে এই সপ্তাহত কৰ্মজীৱনত চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তই আপোনাক সফলতাৰ দিশলৈ আগুৱাই নিয়াৰ সম্ভাৱনা বহন কৰিছে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সৰু সুৰা মতভেদ হ'লেও ধৈৰ্য আৰু মিঠা কথাৰে পৰিস্থিতি সহজে ঠিক কৰি ল'ব পাৰিব। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে চিনাকি বা সম্পৰ্ক আগবঢ়োৱাৰ সুযোগ আহিব পাৰে। যদি ইতিমধ্যে কাৰোবাৰ সৈতে সম্পৰ্কত আছে, তেন্তে ইজনে সিজনৰ বাবে সময় উলিয়াই কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব পাৰে। মনৰ কথা লুকুৱাই নাৰাখি শান্তভাৱে প্ৰকাশ কৰাটো উপকাৰী হ'ব। বিবাহিতসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। জীৱনসংগীৰ সহযোগ আৰু সমৰ্থনে বহু সমস্যাৰ সমাধান সহজ কৰি তুলিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা ভুল বুজাবুজি আঁতৰাৰ সুযোগো আহিব পাৰে। একেলগে কোনো ভৱিষ্যত পৰিকল্পনা কৰিলে দুয়োৰে মাজৰ বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। কিন্তু এই সময়ছোৱাত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। ভুল তথ্যৰ বাবে সম্পৰ্কত অযথা সন্দেহ সৃষ্টি হ'ব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ সংগীৰ সৈতে খোলাখুলিকৈ আলোচনা কৰাটোৱেই বেছি ভাল হ'ব। সপ্তাহৰ শেষৰ ফালে এটা সুখদায়ক মুহূৰ্ত, কোনো উপহাৰ, ভ্ৰমণ বা একেলগে কটোৱা সময়ে আপোনাৰ সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। সৰু সৰু যত্ন আৰু মৰমৰ প্ৰকাশেই এই সপ্তাহত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিলে সম্পৰ্ক অধিক মধুৰ আৰু সুদৃঢ় হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ আপোনাৰ ভাগ্য ক্ষেত্ৰ। এই সপ্তাহত আপোনাৰ ভাগ্যনো কেনেকুৱা থাকিব? 27 জুলাইৰ পৰা 2 আগষ্ট 2026। বৃষ ৰাশিৰ ব্যক্তিসকল, এই সপ্তাহত ভাগ্য আপোনাৰ পৰিশ্ৰমৰ সৈতে হাত মিলোৱাৰ সম্ভাৱনা দেখা যায়। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে বহু ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিব পাৰে। বহুদিন ধৰি যি কামত আপুনি বাধা পাই আছিল, সেই কামত লাহে লাহে আগবঢ়াৰ সুযোগ সৃষ্টি হ'ব পাৰে। বিশেষকৈ সপ্তাহৰ মাজভাগৰ পৰা নতুন সুযোগ, নতুন যোগাযোগ বা কোনো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নতুন কাম, নতুন ব্যৱসায় বা নতুন পৰিকল্পনা আৰম্ভ কৰিব বিচাৰে, তেওঁলোকে ভালদৰে চিন্তা ভাৱনা কৰি আগবাঢ়িলে ভাগ্যৰ সমৰ্থন লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধ্যয়নত মনোযোগ বৃদ্ধি পাব পাৰে। পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি লোৱাসকলৰ বাবে এই সময়টো উৎসাহজনক হ'ব পাৰে। নিয়মীয়া অধ্যৱসায়ে সফলতাৰ পথ সহজ কৰিব। পৰিয়াল আৰু সমাজত আপোনাৰ সুনাম বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখা যায়। কোনো শুভ অনুষ্ঠান বা আত্মীয়ৰ সৈতে সাক্ষাতে মনত আনন্দ কঢ়িয়াই আনিব পাৰে। দূৰ ভ্ৰমণ বা ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনাও কিছুমানৰ বাবে শুভ হ'ব পাৰে। কিন্তু এটা কথা বিশেষকৈ মনত ৰাখিব লাগিব, অহংকাৰ, খৰখেদাকৈ সিদ্ধান্ত আৰু আনৰ কথাত সহজে প্ৰভাৱিত হোৱাটো এৰাই চলক। ভাগ্যই সুযোগ দিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰাটো আপোনাৰ বিচক্ষণতা আৰু পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব। মুঠতে এই সপ্তাহত বৃষ ৰাশিৰ বাবে ভাগ্যৰ দিশ ইতিবাচক হোৱাৰ সম্ভাৱনা আছে। ধৈৰ্য, আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তই আপোনাৰ বাবে সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ, কি সৰু ভুলেই নষ্ট কৰিব পাৰে ডাঙৰ সুযোগ। বৃষ ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত সুযোগৰ অভাৱ নহ'ব পাৰে, কিন্তু এটা সৰু ভুলে সেই সুযোগ হাতৰ পৰা ওলাই নিব পাৰে। প্ৰথম ভুলটো হ'ল খৰখেদাকৈ লোৱা সিদ্ধান্ত। সকলো কথা ভালদৰে নুবুজাকৈ ইনভেষ্ট, চাকৰি সলনি বা ব্যৱসায়িক চুক্তিত সন্মতি নিদিব। 2 নম্বৰ, সকলোকে সহজে বিশ্বাস কৰা। আপোনাৰ পৰিকল্পনা আৰু ব্যক্তিগত তথ্য সকলোৰে আগত প্ৰকাশ নকৰিব। কিছুমান মানুহে ভুল পৰামৰ্শ দি আপোনাক বিভ্ৰান্ত কৰিব পাৰে। 3 নম্বৰ ভুলটো হ'ল ৰাগ বা অহংকাৰ। সৰু কথাত খং উঠিলে কৰ্মক্ষেত্ৰ বা পৰিয়ালৰ সম্পৰ্কত দূৰত্ব সৃষ্টি হ'ব পাৰে, যাৰ ফলত এটা ডাঙৰ সুযোগ হেৰুওৱাৰ সম্ভাৱনা থাকে। 4 নম্বৰ ভুল, অপ্ৰয়োজনীয় খৰচ। আৱেগত বা লোভত পৰি টকা-পইচাৰ সিদ্ধান্ত নল'ব। সঞ্চয় আৰু পৰিকল্পনাক গুৰুত্ব দিয়ক। এই সপ্তাহত মনত ৰাখিব, ধৈৰ্য, বিচক্ষণতা আৰু শান্ত মনেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। এটা সৰু ভুল এৰাই চলিব পাৰিলে জীৱনৰ বহু গুৰুত্বপূৰ্ণ সুযোগ সফলতালৈ ৰূপান্তৰিত কৰাৰ সম্ভাৱনা আছে।
তাৰপিছত আহিছোঁ গ্ৰহ নক্ষত্ৰই এই সপ্তাহত কি মেছেজ দিছে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ মূল মেছেজ হৈছে ধৈৰ্য, বিচক্ষণতা আৰু আত্মবিশ্বাসে আপোনাৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা কামত আগবঢ়াৰ সুযোগ আহিব, কিন্তু প্ৰতিটো সিদ্ধান্ত ভালদৰে চিন্তা ভাৱনা কৰি লোৱাটো প্ৰয়োজন। কোনটো দিন আটাইতকৈ শুভ? এই সপ্তাহত বুধবাৰ আৰু শুক্ৰবাৰ তুলনামূলকভাৱে অধিক শুভ বুলি মান্য কৰা হৈছে। নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ বৈঠক, আবেদন দাখিল কৰা, সাক্ষাৎকাৰ বা ব্যৱসায়িক সিদ্ধান্তৰ বাবে এই দুটা দিন শুভ হোৱাৰ সম্ভাৱনা আছে। কাক বিশ্বাস কৰিব? এই সপ্তাহত যিসকল মানুহে আগতেও আপোনাৰ সৎ পৰামৰ্শ আৰু সহায় আগবঢ়াইছে তেওঁলোকৰ ওপৰত অধিক ভৰসা কৰক। পৰিয়ালৰ জ্যেষ্ঠ সদস্য, অভিজ্ঞ ব্যক্তি বা বহুদিনৰ বিশ্বাসযোগ্য বন্ধুৰ পৰামৰ্শ লাভজনক হ'ব পাৰে। নতুনকৈ চিনাকি হোৱা লোকৰ প্ৰতিশ্ৰুতি সহজে বিশ্বাস নকৰিব। কোনটো কাম একেবাৰেই নকৰিব? খৰখেদাকৈ ডাঙৰ সিদ্ধান্ত, আৰ্থিক সিদ্ধান্ত নল'ব। ৰাগ খঙৰ বশৱৰ্তী হৈ সম্পৰ্ক নষ্ট কৰিবলগীয়া কথা নক'ব। নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰি নপৰিব। নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব। লোভত পৰি অবাস্তৱ লাভৰ প্ৰতিশ্ৰুতি বিশ্বাস নকৰিব। এই সপ্তাহৰ বিশেষ মেছেজ, সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগ চিনাক্ত কৰি সঠিক সময়ত সঠিক পদক্ষেপ লোৱাজনেই সফল হোৱাৰ সম্ভাৱনা বেছি আছে। ধৈৰ্য হেৰুৱাব নালাগে আৰু প্ৰতিটো সিদ্ধান্ত বিবেচনাৰে লওক। বন্ধু-বান্ধৱীসকল, এইটো আছিল বৃষ ৰাশিৰ 27 জুলাইৰ পৰা 2 আগষ্ট 2026 সপ্তাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনালোকক আগন্তুক সপ্তাহটোৰ বাবে সঠিক পৰিকল্পনা কৰাত সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ৰাশিফল নিয়মীয়াকৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয় টিপিব। আপোনাৰ ৰাশি বৃষ বুলি কমেণ্টত লিখি জনাব আৰু এই সপ্তাহত আপুনি কোনটো শুভ খবৰ আশা কৰিছে সেয়াও আমাক লিখিব। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা কামনা কৰিলোঁ। ধন্যবাদ।